বুজিছে এতিয়া আৰু আগৰ যুগ নাই এই যে মাক দেউতাকৰ ভয়ত পঢ়িবলৈ মন নগলেও পঢ়াৰ টেবুলত পঢ়ি থাকিব মুখেৰে উচ্চাৰণ কৰি নপঢ়িলে পাকঘৰৰ পৰা মাকে কি কৰিছ বুলি চিঞৰিব এতিয়া যুগৰ পৰিৱৰ্তন হৈছে মাকে কিবা এটা ক'লেই বিভিন্ন ধৰণে উভতি ধৰে সন্তানে মাকে কৈছিল পঢ়াৰ কথা আজি 3 দিন ধৰি সন্ধান নাই পুত্ৰৰ পঢ়িবলৈ কোৱাৰ বাবে ঘৰ এৰিলে সন্তানে পুত্ৰক বিচাৰি মাতৃৰ হিয়া ভঙা কান্দোন এনেবোৰ ঘটনা এতিয়া প্ৰায়ে অসমত ঘটি আছে এই ঘটনা হৈছে কলাইগাঁৱৰ পূব কলাইগাঁৱৰ মৌচিতাত সংঘটিত হৈছে এনে এক ঘটনা মাতৃয়ে পুত্ৰক কৈছিল পঢ়াৰ কথা মাতৃৰ এই কথাতে পুত্ৰৰ উঠিল আকৌ খং আৰু খঙৰ ভমকতে পুত্ৰ ওলাই গ'ল ঘৰৰ পৰা আজি 3 দিন ধৰি সন্ধান নাই পুত্ৰৰ এতিয়া পুত্ৰক বিচাৰি ভাগৰি পৰিছে পৰিয়ালৰ লোক মাতৃয়ে পঢ়িবলৈ কোৱাৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল আব্দুল ফাৰুক মৌচিতা গছৰ গুৰ নামৰ গাঁৱৰ 9ম শ্ৰেণীৰ ছাত্ৰ আব্দুল ফাৰুক নিৰুদ্দেশ হৈ পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে বহু বিচৰাৰ পিছতো সন্ধান ওলোৱা নাই ফাৰুকৰ মাতৃয়ে পঢ়িব কোৱাৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল পুত্ৰ আজি 3 দিন উকলি যোৱাৰ পাছতো ঘৰলৈ উভতি অহা নাই আব্দুল ৰাইজলৈ পৰিয়ালৰ আহ্বান আব্দুল ফাৰুকক কোনোবাই দেখা পালে পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিব লাগে এনেবোৰ ঘটনাই সংঘটিত হৈ আছে এইখন অসমত এতিয়া যেন যুগৰ পৰিৱৰ্তন হৈছে পৰিৱৰ্তন মানে ভালকৈ হৈছে এনেবোৰ উদাহৰণে বিশৃংখল কৰি তুলিছে সমাজখনক ল'ৰাজন মানে মোৰ ভাইটি হয় যোৱা পৰহি দিনা ৰাতিপুৱাৰ ভাগত মই আৰু শুনা মতে তেওঁৰ মাকে অকণমান মানে তেওঁৰ পঢ়ালৈ পেলাই তেওঁ যিহেতু 9ম শ্ৰেণীৰ এগৰাকী ছাত্ৰ তেওঁৰ পঢ়ালৈ পেলাই কিবা কিবি অকণমান কৈছিল গালি দিছিল আৰু সেইটো মানে তেওঁ এতিয়ালৈ ঠিকে আছিল গোটেই দিন কিন্তু সন্ধিয়াৰ সময়ত সি যে ঘৰৰ পৰা ওলাই গৈছে আৰু ঘৰত মানে উভতি নাহিল কিন্তু ইফালে তেওঁৰ যোৱাকালিৰ পৰা তেওঁৰ পৰীক্ষা আৰম্ভ হৈছে এইটো লৈ পেলাই মাকজনী ইমান চিন্তাত আছে চিন্তা কৰি ঘৰত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে এতিয়ালৈকে মাকজনী তাৰমানে অসুস্থ হৈ আছে এতিয়ালৈকে আৰু সুস্থ হোৱা নাই গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে অসমবাসী ৰাইজক মই এটা কথাই জনাব বিচাৰিছোঁ যদি আপোনালোকে কোনো সদাশয় ব্যক্তিয়ে আপোনালোকৰ দৃষ্টিগোচৰ হয় ল'ৰাজন তেতিয়াহ'লে ইয়াত দিয়া যোগাযোগ নম্বৰটোত অনুগ্ৰহ কৰি আমাক ইনফৰ্ম কৰিব যাতে ল'ৰাজন বিচাৰি উলিয়াত মানে ঘৰৰ মানুহখিনিকে আদি কৰি আমাৰো যাতে অকণমান সুবিধা হয় এইখিনি আৰু মই ক'ব ল'ৰাজনৰ নাম কি ল'ৰাজনৰ নাম হ'ল উমৰ ফাৰুক দেউতাকৰ নাম হাছিম আলী আৰু গাঁও হ'ল মৌচিতা গছৰগুৰ বয়স আপোনাৰ আনুমানিক 16 বছৰমান হ'ব আৰু থানাত এফআইআৰ দিছিলে নেকি থানাত ইতিমধ্যে স্থানীয় থানাত হয়তো সিহঁতে এফআইআৰ এটা দিছে যোৱাকালি কিন্তু এতিয়া সিহঁতৰ থানাৰ ফালৰ পৰা কৈ আছে যে এইটো প্ৰথমতে এটা নিউজ মানে কৰিব লাগিব তাৰপিছত আমি ইয়াৰ ওপৰত একশ্যন ল'ব পাৰিম চ' সেনেকৈ দিছে আৰু বৃহস্পতিবার বাজারে গেছে বাজারে তো না বাজার টাজার করে বাড়িতে আসছে বাড়িতে হওয়ার পরে কাপড় সাপড় নিয়ে ব্যাগ স্যাগ নিয়ে বাড়িতে না যে বাড়াইছে কয়ে জানে বাড়িতে না আর ইয়ার সকালে বলে পড়া নিকে বলে গাল পারছিল এখানে জানা মতো আমি জানি আর কি নাম কি নাম হলো ফারুক আব্দুল ফারুক বয়স 16 না মানে 16 হবো কোন ক্লাস হবে কোন ক্লাস 10 পড়ে ব্যুরো রিপোর্ট টিভি সংবাদ ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন আমি খোজ দিম জনতাৰ পক্ষত প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত আজি সংযুক্ত হওক বিবি সংবাদৰ সৈতে
প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি আজি প্ৰেৰণ কৰক আপোনাৰ চিভি আমাৰ ইমেইল এড্ৰেছ pbsongvad277@gmail.com আমাৰ হোৱাটছএপ নম্বৰ 6001249592